হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। সকলো ভালে আছানে? আশা কৰিছোঁ ভালেই আছা আৰু মই ভালেই আছোঁ। আপোনাক সকলোৰ ওচৰলৈ মই আকৌ এটা নতুন ভ্লগ লৈ আহিছোঁ। মোৰ ভিডিঅ'টো কোনে কোনে ভাল পোৱা চাই প্লিজ কমেণ্ট বক্সত জনাবচোন। আপোনাক সকলোৰ যদি মৰম দিয়ে তেতিয়াহে মই আগুৱাই যাব পাৰিম। আৰু এটা কথা, আমি যিমান মহিলাসকল আছোঁ, মানে আমাৰ যিমান মহিলা মানুহ আছোঁ, গোটেই কেইজনী চাবচোন, ৰাতিপুৱা উঠাৰ পাছতে কাম কেইটা কৰোঁতে দিনটো কেনেকৈ পাৰ হৈ যায় আমি ক'ব নোৱাৰোঁ। ইমান কাম থাকে নহয়, ইমান কাম থাকে, নানান ধৰণৰ কাম থাকে, শেষেই নহয়, কৰোঁতে শেষেই নহয়। আমি গমেই নাপাওঁ দিনটো কেনেকুৱা পাৰ হৈ যায়, হয়নে বাৰু? আৰু মতা মানুহ কেইটামান চাবচোন, এটাই কাম সিহঁতৰ, গুচি গ'লে বাছ ৰাতিপুৱা যাব, সন্ধিয়াটো আহিব। কষ্ট কৰে, সিহঁতো কষ্ট কৰে, কিন্তু মাইকী মানুহতো ছুটি নাই, ছুটি বিচাৰিলেও ছুটি নাই। মতা মানুহতো ছুটি বিচাৰিলে ছুটি পায়, কিন্তু মাইকী মানুহ এনেকুৱা বাৰু, ছুটি বিচাৰিলে ছুটি নাপায়। আৰু আমাৰতো এনেকেই অৱস্থা দেই, যিমান মহিলাসকল আছে। আপোনালোকে কেনে বাৰু মই নাজানো, কিন্তু মোৰ যেনেকুৱা হৈছে বিবেচনা কৰি মই তেনেকেই কথা পাতিছোঁ, হয়নে বাৰু? আপোনালোকে কোনে কোনে মোৰ ভিডিঅ'টো চাই প্লিজ লাইক কৰিবচোন, কমেণ্ট বক্সত জনাব। আৰু আপোনালোকে ভাল লাগিলে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। এই ৰাতিপুৱা হ'ল, চোৱাচোন, চাফাই মন্ত্ৰী ওলাইছে ঘৰৰ পৰা। এতিয়া ঘৰটো বাৰাণ্ডাটো সাৰিছোঁ। এতিয়া ইমান লেতেৰা হৈ থাকে নহয়, এনেকুৱা মাটিৰ ঘৰটো বহুত লেতেৰা হৈ থাকে দেই, মুচিব লাগে, সপ্তাহত দুবাৰ মুচিব লাগে। চোতালখনো গোবৰেৰে মুচিব লাগে, চোতালখন ইমান ধূলি হৈছে। বাৰাণ্ডাটো সাৰি পেলাই, পাকঘৰ সাৰি ঘৰটো সাৰি পেলাই এতিয়া আহিছোঁ চোতাল সাৰিম। চোতালখনে বহুতে ডাঙৰ দেই, চোতাল সাৰোঁতে পদূলি মই সাৰোঁতে 1 ঘণ্টামানেই লাগে। তো দেখা এইখিনি চোতালখন সাৰি লৈছোঁ, ভালকৈ সাৰি লৈছোঁ। এতিয়া আজিকালি শীতকালতো ভাল, মুচি থ'লে ধুনীয়া হৈ থাকে। আৰু ইয়াত আহি গ'লোঁ মই, চাওকচোন, ধুম কৰি ছোৱালীজনী স্কুলত ৰেডি হ'ব বাৰু। ইয়াত মেগী বনাই দিওঁ, বাতি এটা ডাঙৰ বাতিতে মেগীটো বনাই দিছোঁ। মানে কেৰাহীত বনাব পাৰিলোঁ হয়, কিন্তু ইমান 2 পেকেট মেগীৰ কাৰণে আৰু ইমান ডাঙৰ এটা কেৰাহী লৈ লাভ নাই। ধুনীয়াকৈ হৈ গৈছে চাওকচোন। অলপ মই এনেকৈ বইল কৰি দিওঁ, পোৱালিবিলাক বহুতে ভাল পায় তেনেকুৱা খাই, মোৰ ছোৱালীজনী। আৰু এনেকুৱা খাই বহুতে ভাল পায়, সেইকাৰণে মই নৰ্মেল যেনেকুৱা বইল হ'ল মছলা দি দিওঁ, নিমখ দি দিওঁ, আৰু অলপ পানী দি পেলাই এনেকৈ অলপ বইল কৰি দিওঁ। তাইক অলপ ৰাখি দিম, আৰু সৰুজনী মাজনী আছে, মাজনীৰ কাৰণে অলপ ৰাখি দিম। ডাঙৰজনীক দি দিছোঁ অলপ, সৰুজনীও আছে, শুই আছে, সেই পিছত খাব। ডাঙৰজনী স্কুল টাইম হৈ গ'ল। আৰু ইয়াত চোৱাচোন, ইমান গৰম হৈছে, অলপ ঠাণ্ডা কৰি দিওঁ। ইপিনে গৰম পানী বহাইছোঁ। ইমান সোনকালে ৰাতিপুৱা উঠি ঠাণ্ডা পানী খাব নোৱাৰে। ইপিনে বৌয়ে ছোৱালীজনীক মাতি লৈ টানি পেলাই ইমান চুলি বান্ধি দি আছে চাওকচোন। সৰুজনী উঠিলে, মেগী খাইছে, দেউতা বহি আছে, আৰু মই ইয়াত লৈ লৈছোঁ। সিহঁতক পঠাই এতিয়া মই লৈ লৈছোঁ। ডাঙৰজনী গৈছে, সৰুজনী যাব, আৰু সৰুজনীৰ টাইম হোৱা নাই। এতিয়া মই পাচলিকেইটা বনাই লওঁ। বেঙেনা, ইমান ধুনীয়া বেঙেনা এটা দেখিছেনে? বৌয়ে দিছে এটা গছৰ পৰা কাঢ়ি, ইমান ধুনীয়া বেঙেনা এটা। ইয়াতে এটা ভাজি বনাই ল'ম, ধুনীয়াকৈ কাটি লৈছোঁ বেঙেনাটো, ধুনীয়াকৈ ভাজি লওঁ। আমি মানুহে কেইজনী, 2-4জন, আৰু বেঙেনা 4 পিচমান হ'লে হয়েই দেই। ডাঙৰকৈ পিচ কৰি লৈ ভাজি কৰিম ধুনীয়া কৰি। আৰু মোৰ সৰু ছোৱালী বহিছে, মই ভিডিঅ' কৰি আছোঁ যে, সেই মনে চাই হাঁহি আছে। কি কেমেৰাটো অন কৰি মোকো দেখা পাই আছে, হাঁহি আছে মনে মোৰ চৈতানি কৰি আছে। তাইৰো স্কুল আছে আজি। তাইৰ স্কুলটো অলপ সোনকালে নবহে, ইমান কুঁৱলী পৰে নহয়, ইমান ঠাণ্ডা লাগিব। পোৱালীবিলাক 9:30লৈ পঢ়ে তাইৰ, সেইকাৰণে মই তাইক অলপ দেৰি কৰি পঠাম। আৰু ওচৰতে আছে, বেছি দূৰত নহয়। ডাঙৰজনীহে বহুত দূৰলৈ যাব লাগে খোজকাঢ়ি, সেইকাৰণে সোনকালে ওলাব লাগে। আৰু ইয়াচোন, মই এটা কৰি বেঙেনাকেইটা ধুনীয়াকৈ চাইজ কৰি লৈছোঁ। আৰু চোৱাচোন, সি মোৰ ফালে চাই পেলাই আহি আছে, সি মনত চৈতানি বুদ্ধি জানানে? এই মোবাইলটো লৈ পেলাই দৌৰি যাব বুলি ভাবি আছে, কিন্তু তেনেকৈতো মই হ'ব নিদিওঁ বাৰু। মোৰ ওচৰত বহি আছোঁ, সাহস পোৱা নাই, এয়ে চাই আছে। আৰু ক'বলৈ ওলাইছোঁ যে আপোনালোকে মোৰ ভিডিঅ'টো চাইনে বাৰু?
তো চাই যদি প্লিজ লাইক কৰিব কেলে ভুলি যোৱা, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো কেলেও ভুলি যোৱা, ছাবস্ক্ৰাইব কৰিব দিয়াচোন। ছাবস্ক্ৰাইব কৰি দিলেহে মই ছাবস্ক্ৰাইব পালেহে মই আগুৱাই যাব পাৰিম। আপোনালোকে চাই কিন্তু মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব নকৰে, পাহৰি যায় নেকি, মই সেইটো ভাবি আছোঁ। আৰু মই ৰেকৰ্ডিং কৰাৰ সময়তে বাহিৰৰ পৰা আৱাজ আহি থাকে। ওচৰতে ৰাস্তা দেই, ওচৰতে ৰাস্তা হৈ আছে। ৰাস্তাৰ পৰা মই মানে গাড়ী যাই থাকে, চাইকেল মটৰচাইকেল গোটেইকেইটা যাই থাকে নহয়, সেইকাৰণে দেখিছানে ইমান আৱাজ দিয়ে। মোৰ এডিট কৰাৰ সময়ত তেনেকৈ বহুত আৱাজ আহি যায় আৰু উপায় নাই, জেগাও নাই ক'ত বহি এডিট কৰিম, ঘৰৰ ভিতৰতে কৰোঁ। আৰু এইখিনি মই পাচলিকেইটা ধুনীয়াকৈ কাটা হৈ গ'ল, চোৱাচোন ধুনীয়াকৈ কাটি দিছোঁ পাচলিকেইটা। এতিয়া বনাই লওঁচোন, বেঙেনাকেইটা এটা এটা কৰি ভাজি লওঁ, ধুনীয়াকৈ কাটিছোঁ, হালধি নিমখেৰে সানি ভাজি লৈছোঁ দেই। এনেকুৱা দি পেলাই অলপ 5 মিনিটমান ঢাকি দি দিবা, আকৌ উলটিয়াই পেলাই আকৌ 5 মিনিটমান ঢাকি দিবা, ধুনীয়া হৈ যায় দেই বেঙেনা ভাজিখিনি। চোৱা মই এনেকৈ বনাইছোঁ। আৰু মোৰ ভিডিঅ' কৰিছিলে মোৰ ভণ্টি এজনীয়ে, তাইক মই চাইছিলোঁ আৰু কিন্তু হাৱাই মাৰিছিলোঁ, চাওক নাচি এয়া। আৰু মোৰ এইখিনি বেঙেনা ফ্ৰাইখিনি হৈ গ'ল। এতিয়া মই গা ধুম গৈ ব'লাচোন, এই গা ধুপাত ধুইলোঁ। এতিয়া পূজা নামঘৰলৈ যাম, পূজা মন্দিৰলৈ যাম। এই নামঘৰত মই চাকি বন্তি জ্বলাই ধূপ ধূনা দেখি পেলাই পূজা দিলোঁ। ছোৱালীজনী আনিবলৈ গৈ আছোঁ, সৰু ছোৱালীজনীক। তাই স্কুল ওচৰতে আছে। ইমান বাটটো চোৱাচোন, ইমান ধুনীয়া আমাৰ গাঁওখন, চোৱাচোন বাটখিনি। এইকেইজনী আহি আছে দেই, এইকেইজনী। মই ছোৱালীৰ ওচৰত ভিডিঅ'টো নলওঁ বাৰু, যিমানে পাৰোঁ আঁতৰাই ৰাখোঁ সিহঁতক। আৰু এই মই ছোৱালীজনীক আনি পেলাই মই এইবাৰ ভাত খাব বহি আছোঁ। ধুনীয়াকৈ ভোক লাগিছে, 10টা 10:30মান বাজি যায়, 11টামান বাজি গ'লে, 10:30 নহয় 11টামান বাজি গ'লে। সেইকাৰণে ভাত খাবলৈ বহিছোঁ। যেনে আগত প্ৰথম ভাত খাই লওঁ, ইমান ভোক লাগিছে নহয়, ভাত নাখালে আৰু নাই দেই, ভাতটো খাবই লাগিব। আমি ৰাতিপুৱা ভাত লাগেই মোৰ। আৰু আপোনালোকে খায়নে বাৰু? মোৰতো লাগেই। তো আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিলে আকৌ এবাৰ কৈছোঁ, প্লিজ লাইক কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাৰে কৈ আছোঁ, বাৰে কিন্তু আপোনালোকে পাহৰি যায় নহয়, গোটেইকেইটা পাহৰি যায়, কি কৰে কি নকৰে। আৰু আপোনাৰ চাই কিন্তু ছাবস্ক্ৰাইব কৰোঁতে পাহৰি যায়। আৰু আপোনালোকে ভিডিঅ'টো ভাল নালাগেনে বাৰু? ভাল নালাগিব কমেণ্ট বক্সত জনাব, কেনেকৈ ভিডিঅ' কৰোঁ। আৰু মই নতুন, ইমান বেছি নাজানো কেনেকুৱা কৰিব লাগে, কি বনাব লাগে। তো আজি মোৰ ভিডিঅ'টো ইমানে শেষ কৰিছোঁ।